অসমৰ ৩৫০ গৰাকী ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰে ভাৰতীয় বায়ুসেনাই। এয়াৰলিফ্টেৰে উদ্ধাৰ কৰে ছাত্ৰ ছাত্ৰীসকলক। हमारा जो एनसीसी का कैंप था 51 आसाम एयर एनसीसी का ये जोराट ग्रुप की तरफ से हमारी टीम गई हुई थी फ्लाइंग कैंप के लिए, जो कि मणिपुर में इम्फाल में ये कैंप था। खुम्बोंग नाम की एक जगह, वहाँ JNV स्कूल में ये कैंप ऑर्गेनाइज किया गया था, जो कि 11 to 20 मई तक था। बट वहाँ पे कुछ लोकल पब्लिक आपस में झगड़ा होने के कारण उन्होंने कुछ रोड वगैरह बंद कर दिया, रोड क्लोज कर दिया, जिसके कारण हम 20 को नहीं आ पाए और लास्ट 3 डेज से हमने वहाँ पे स्टे कर रहे थे। बट मैं रियली थैंक्स टू इंडियन एयरफोर्स एंड थैंक्स टू MOD, मैं उनको बहुत बहुत धन्यवाद करते हैं हम सब एनसीसी की तरफ से। उन्होंने इतना हेल्प किया हमारा कि उन्होंने एयरलिफ्ट किया हमें इम्फाल से, डायरेक्ट इम्फाल से जोराट एयरलिफ्ट करके लेके आए कैडेट्स को AN30 अन्ना 32 से। बट मैं एक चीज़ बताना चाहता हूँ कि जो कैंप पे ये था लास्ट 3 दिन से हम लोग वहाँ पे कैडेट्स के साथ थे, वहाँ पे सब डिफेंस वाले ही थे, तो कोई ऐसा इशू नहीं था कि इन लोगों को कोई प्रॉब्लम थी या इनको खाना नहीं मिल रहा था या वहाँ पे कोई गोलियाँ चल रही थी। बिल्कुल ऐसा नहीं था, ये लोग सेफ थे, सब कैडेट्स हमारे साथ में थे। हम प्रॉपर फ्लाइंग कर रहे थे डेली, सुबह से हम फ्लाइंग हो रही थी, दिन में इनका बढ़िया खाना चल रहा था, इंटरटेनमेंट के लिए, इनकी स्टडी के लिए सब कुछ हमने वहाँ पे अरेंज किया हुआ था। तो ये सब सेफ थे, ऐसा कुछ नहीं है कि इनको कोई रिस्क में थे, वहाँ खतरा था। और हम बट आ नहीं सकते थे बिकॉज कैडेट्स हैं, स्टूडेंट है, सबका ये फाइनल एग्जाम्स हैं, प्रैक्टिकल्स हैं एंड पेरेंट्स से इतना दूर गए हुए हैं, काफ़ी दिन हो गए, तो पेरेंट्स भी बहुत टेंशन में थे। उस वजह से ये थोड़ा सा प्रॉब्लम क्रिएट हो रहा था। बट रियली थैंक्स टू इंडियन एयरफोर्स, उन्होंने हमारी सारी प्रॉब्लम सोल्व कर दी, हमारे कैडेट्स को सेफली वो लोग जोरहाट में लेके आए। थैंक यू। ভাৰতীয় বায়ুসেনাৰ এটি সজাতি দলে যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাই সুকলমে ছাত্ৰ ছাত্ৰীসকলক নিৰাপদে গৃহস্থানত উপস্থিত কৰায়। অভিভাৱকসকলেও সন্তোষ প্ৰকাশ কৰে ভাৰতীয় বায়ুসেনাৰ এই মহৎ কৰ্মক। নমস্কাৰ, মই 51 আসাম এয়াৰ স্কোৱাড্ৰন NCC ANO। আমাৰ ফ্লাইং কেম্প এটা হৈছিলে মণিপুৰত 11 to 20 মে। আমাৰ ধুনীয়াকৈ তাত থকাৰ ব্যৱস্থা ধুনীয়াকৈ হ'ল আৰু আমাৰ কেম্পটো ধুনীয়াকৈ হৈ গ'ল, য'ত নেকি কেডেটছসকলে এৰ' মডেলিং, ড্ৰোন আৰু ফ্লাইং এইবিলাক কৰিব পাৰিলে। সুকলমে হৈ গ'ল, কিন্তু মণিপুৰৰ চিটুৱেশ্যনটো যিহেতু ভাল নহয়, মানে তাত এনেকুৱা ধৰণৰ সমস্যাবিলাক দেখা গৈছে, য'ত নেকি ইকনমিক ব্লকেজ দি থৈছিলে, সেইকাৰণে আমাৰ মানে আহিব পৰা হোৱা নাছিলে। আৰু সেইকাৰণে আমি তেওঁলোকৰ পেৰেণ্টছসকলৰ বহুত চিন্তিত হৈ আছিলে, পৰীক্ষাবিলাক সন্মুখত আছিলে, পৰীক্ষা দিবলগীয়া হৈ আছিলে। সেইকাৰণে কি কয় আমি অশেষ মানে বহুত ধন্যবাদ জনাইছোঁ DGNGC, তাৰপিছত ADC আৰু মিনিষ্ট্ৰী অফ ডিফেন্স সকলোলৈকে, যে আমি সুকলমে যেন আমি ইয়াত সুৰক্ষিতভাৱে যে আমাক ইয়াত আহি পোৱালে, সেইকাৰণে ইণ্ডিয়ান এয়াৰফৰ্চক আমি ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ মাজতে অসমৰ ৩৫০ গৰাকী NCC কেডেটক সুকলমে উদ্ধাৰ কৰি অসমলৈ আনিলে ভাৰতীয় বায়ুসেনাই। 51 আসাম এয়াৰ NCCৰ অন্তৰ্গত এই কেডেটসকলক প্ৰশিক্ষণৰ বাবে মণিপুৰৰ ইম্ফললৈ লৈ যোৱা হৈছিল। কিন্তু প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছতো ৰাজ্যখনৰ অশান্ত পৰিস্থিতিৰ ফলত পথ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হোৱাত কেডেটসকল তাতেই আবদ্ধ হৈ পৰে। My name is Cadet Rohit Shah. I am from 51 Assam. So basically আমাৰ কেম্পটো আছিলে মানে মণিপুৰত ইম্ফালত। আমাৰ 11 মে'ৰ পৰা ষ্টাৰ্ট আছিলে কেম্পটো 20 তাৰিখলৈকে। বাট চিটুৱেশ্যনটো তাত ট্ৰান্সপৰ্ট বন্ধৰ কাৰণে আমাৰ মানে কিবা 4 দিন বেছিকৈ থাকিবলগীয়া হ'ল। চ' আমাৰ তাৰ পৰা ৰেস্কিউ কৰিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ডিফেন্স মিনিষ্টাৰ। স্পেচিয়েলি থেংক ফৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ, যোনে আমাৰ সহায় কৰিলে আৰু আমাক তাৰ পৰা ৰেস্কিউ কৰিলে। প্ৰশিক্ষণ শেষ হোৱাৰ পাছতো অতিৰিক্ত 3 দিন ধৰি ইম্ফলত থাকিবলগীয়া হোৱা কেডেটসকলক লৈ অভিভাৱকসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পায়। বহু কেডেটৰ আগন্তুক পৰীক্ষা থকাৰ বাবেও পৰিয়ালসমূহ অধিক চিন্তিত হৈ পৰিছিল। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাই তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বহুত মানে হেপী হয় আৰু মোৰ ইণ্ডিয়ান আৰ্মিৰ ওপৰত বা এয়াৰফৰ্চৰ ওপৰত পূৰা বিশ্বাস আছে, আৰু মই NCC কেডেট হিচাপে মই অলৰেডি মানে বহুত ফেথ আছে মোৰ ওপৰত। খাইছিলোঁ, কিন্তু খালেও মানে মোৰ ভয় অকণমান মাক হিচাপে ভয় লাগিছে। কেলে সেইটো জেগাটো হ'ল এক্সট্ৰিমিষ্ট সেইবিলাক আছে, আৰু এক্সট্ৰিমিষ্টৰ এটি মানে কাকোতো চিনি নাপায়, গেৰাণ্টি দিব নোৱাৰোঁ না।
সেইকাৰণে অলপ অকণমান হেৰি হৈছিলে তাৰপিছত তেওঁলোকে যেতিয়া মোক এচুৰেঞ্চ দিলে তাৰপৰা নাই মোৰ একো হেৰি দুখন বায়ুসেনাৰ বিশেষ বিমানযোগে অসমৰ 350গৰাকী NCC কেডেটক এয়াৰলিফ্ট কৰি যোৰহাটৰ ৰৰৈয়া বায়ুসেনা স্থানলৈ অনা হয়। কেডেটসকল সুকলমে অসমত উপস্থিত হোৱাৰ পাছত অভিভাৱক আৰু পৰিয়ালৰ সদস্যসকলে স্বস্তিৰে নিশ্বাস পেলায়। লগতে ভাৰতীয় বায়ুসেনাই এই মানৱীয় পদক্ষেপৰ বাবে সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। সমগ্ৰ ঘটনাই পুনৰ এবাৰ দেশৰ সুৰক্ষাৰ বাহিনীৰ দায়িত্ববোধ আৰু জনসেৱাৰ মানসিকতা উজ্বলাই তুলিলে। ভয় হিচাপে সিমান কৰা নাই, তেওঁলোকৰ পৰা চব আপডেট পাই আছিলোঁ যে তাত খুব হেৰিকৈ ছিকিউৰিটিৰ মাজত আছে তেওঁলোক। তাৰপিছত খালি অহাৰ ৰাস্তা ব্লক হোৱাৰ কাৰণে অকণমান আমি চিন্তিত পৰিছিলোঁ। আমি পিছত ফ্লাইটত আনিবৰ কাৰণে হেৰি কৰিছিলোঁ, কৰিলত তেওঁলোকে ক'লে যে নালাগে, আমাৰ পিনৰ পৰাই আমি লৈ যাম, চিন্তা কৰিব নালাগে। আমাৰ অভয় টেলিফোনত কথা হ'ল। অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।